সাবস্ক্ৰাইব কৰিব বিপ্লৱ ফেমিলি ফিক্স চেনেলটো। কেতিয়াও আধৰুৱা কাম নকৰিব, কাষত বেল আইকনটো দবাই দিয়ক। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ওম নমঃ শিৱায়। আজি জানি লওঁ আহকচোন আপোনালোকৰ ৰাশিয়ে কি কয়। কোৱা হ'ব আজিৰ এই দিনটো। কওকচোন তেনেহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। জীৱনত আগুৱাই যাবলৈ দৌৰি গ'লে নহ'ব। সঠিক ৰাস্তাত যোৱাটো আপোনাৰ মোৰ কাৰণে অত্যন্ত জৰুৰী। বেয়া ৰাস্তাত দৌৰি কেতিয়াও লাভ নাই। তাতকৈ শুদ্ধ ৰাস্তাত আমি যদি যাওঁ, লাহে লাহে এদিন নহয় এদিন ছাকচেছ পাম। গছৰ পাত পৰি গ'লে গছটো মৰি নাযায়, গছৰ পাতটো বেয়া হৈ যায়। ঠিক তেনেকৈ আজিৰ দিনটো যদি আপোনালোকৰ বেয়া হৈছে, আহিবলগীয়া কালিৰ দিনটো বেয়া হ'ব, সেয়া কেতিয়াও নহয়। হাজাৰবাৰ বুজোৱাৰ পাছতো যদি সেইজন ব্যক্তি কেতিয়াও সলনি নহয়, তেনেহ'লে তেখেতক ত্যাগ কৰাই ভাল। সদায় সূৰ্যই আমাক শিকায়, আমাক নতুন এটা জীৱন যাপন কৰিবলৈ দিয়ে নতুন দিন। আপুনি ভাগ্যৱান যে আজি ইমান ধুনীয়া দিনটো দেখিবলৈ পাৰিছে। আজি জন্ম পোৱা জাতক জাতিকাৰ ৰাশি হৈছে মিথুন ৰাশি, বৈষ্ণৱ বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ দেৱগণ হ'ব। যিহেতু আজি মঙলবাৰ, সেয়ে মাছ মাংস তেল খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোত ভাগ্যশালী ৰাশি হৈছে মেঘ ৰাশি, বৃষ ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি। হয়, আমি এই ভিডিঅ'টোত জানিম বিশেষকৈ পোন প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। 19 আহাৰ মঙলবাৰ, ইংৰাজী হৈছে 14 জুলাই। সূৰ্য উদয় হ'ব 4:47 আৰু সূৰ্য অস্ত যাব 6:26। আজি আহাৰ মাহৰ অমাৱস্যা তিথি দুপৰীয়া 3:13 থাকিব। আজি দিনটো অশুভ সময় হৈছে দিনৰ 3:57 5:21 থাকিব। যাত্ৰা ক'বলৈ গ'লে নাই। এই দিনটোত সকলোতকৈ শুভ সময় হৈছে 12:06 পৰা 12:39 থাকিব। এইখিনি সময়ছোৱাত শুভ কাম কৰিব পাৰিব। এই চন্দ্ৰমা মিথুন ৰাশি 5:48 পৰা থাকিব। সূৰ্য মিথুন ৰাশিত থাকিব। হয়, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই 14 জুলাই এই মঙলবাৰ দিনটো, আজিৰ দিনটোত নতুন সুযোগ সুবিধা কাম কৰাৰ সুবিধা পাব। যিসকলে ইউটিউব ছ'চিয়েল মিডিয়াৰ লগতে জড়িত হৈ ইনকাম কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো ভাই ভনীৰ লগত সম্পৰ্ক মজবুত থাকিব। কিন্তু ইভিনিং টাইমত কিছুমান কথা বতৰাক লৈ অলপ খং ৰাগবোৰ কমাব লাগিব ভাই ভনীৰ মাজত। কৰ্মৰ ক্ষেত্ৰত অফিচৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। সিদ্ধান্ত লোৱাৰ আগত নিজৰ মা পাপাৰ লগত অলপ ডিছকাছ কৰি লৈ সিদ্ধান্ত ল'ব। ইনকামৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আয় স্বাভাৱিকভাৱে থাকিব। আজিৰ দিনটোত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। সঞ্চয় বৃদ্ধি পাব পাৰে। নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি লওক। মেঘ ৰাশিৰ জাতক জাতিকা, আপোনাৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈছোঁ, তাতে গৈ চাব পাৰে। প্ৰেম বৈবাহিকৰ ক্ষেত্ৰত আজিৰ দিনটো অনুকূল থাকিব। ধন্যবাদ। আজিৰ দিনটো শুভ হ'ব।